ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা আসন কৰিব নিজৰ জীৱনত সদায়। এই আসনৰ নাম হৈছে অৰ্ধমাচেন্দ্ৰ আসন, সিটেড টুইষ্ট প'জ বুলি কোৱা হয় ইংৰাজীত। তোমালোকে ভৰিটো এনেকৈ কৰি ৰাখিবা, এনেকৈ চোৱা, এনেকৈ কৰি ল'বা। তাৰপিছত হাত এখন যদি তোমালোকে বাওঁ ভৰি সং হাত ল'বা, আপুনি এনেকৈ এৰিব, দুই হাত দিবা, পিছফালে চাবা, এই চোৱা হাতটো জ্ঞান মুদ্ৰা এনেকৈ কৰি থবা আৰু পিছফালে কৰি থবা। এনেকৈ 10 ছেকেণ্ড, 20 ছেকেণ্ড, 30 ছেকেণ্ড যিমান পাৰে তোমালোকে এই আসনত থাকিবা, সদায় কৰিবা। দুখন ভৰিৰে কৰিবা, ইফালে ইফালে এবাৰ, ইফালে এবাৰ, দুফালে কৰিবা, ঠিক আছে। এইটো যদি তোমালোকে ডেইলি কৰিব পাৰা, মই কৈছোঁ তোমালোকৰ কনষ্টিপেশ্যন, ব্লটিং, ইনডাইজেশ্যন মানে হজম শক্তি তোমালোকৰ মজবুত হ'ব। তোমালোকৰ কনষ্টিপেশ্যন মানে পেট চাফা নহয় যে ৰাতিপুৱা ভাগত, এইটো বেমাৰী দূৰ হ'ব। ব্লটিং, পেটটো ফুলা ফুলা ভাত খোৱাৰ পাছত ব্লটিং হৈ থাকে যে, সেইটো বেমাৰী দূৰ হ'ব। অকল ল'ৰা ছোৱালী নহয়, ডাঙৰো কৰিব পাৰে, মহিলা, পুৰুষ, সৰু ল'ৰা ছোৱালী, ডেকা ল'ৰা ছোৱালী সকলো